আজিৰ পৰা দৌল উৎসৱ ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱক লৈ উখল মাখল এটা পৰিৱেশ চাৰিপিনে আবিৰৰ ৰঙেৰে ৰঙীন হ'ব ৰাজ্যবাসী বৰপেটা সত্ৰত আজিৰ পৰা 4 দিনীয়াকৈ উদযাপন কৰা হ'ব দৌল মহোৎসৱ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সত্ৰৰ চৌহদ দৌল গোবিন্দ মন্দিৰতো আজিৰ পৰা 3 দিনীয়াকৈ উদযাপন কৰা হ'ব দৌল উৎসৱ 5 দিনীয়াকৈ দৌল উৎসৱ আৰু ইফালে হোলী গীতত মুখৰ আকাশ বতাহ ভিন্ন ৰঙী আবিৰ মুখা ফিচকাৰীৰে ভৰি পৰিছে বজাৰ হোলী বুলি ক'লে এটা সুকীয়া পৰিৱেশ থাকে সদায় বৰপেটাত সমান্তৰালকৈ দৌল গোবিন্দ মন্দিৰৰ কথাও যদি কোৱা যায় তেনেহলে আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰা এটা পৰিৱেশ আধ্যাত্মিক পৰিৱেশ এটা দেখা যায় বহু লোকৰ সমাগম ঘটে ফাকুৱাৰ এইখিনি সময়ছোৱা দৌল গোবিন্দ মন্দিৰতো আৰু বৰপেটাৰ পৰিৱেশ লগতে ৰাজ্যৰ বজাৰসমূহৰ পৰিৱেশ ৰঙীন হৈ পৰিছে ৰাজ্যৰ বজাৰ কৰবাত যদি ফিচকাৰী দেখা গৈছে নতুন নতুন ধৰণৰ যি সমূহে শিশুসকলক বিশেষকৈ আকৰ্ষিত কৰিছে কৰবাত মুখা মাস্ক দেখা গৈছে কোনো ৰাজনৈতিক নেতাৰ মাস্ক কৰবাত ওলাইছে বা তেনেকুৱা ধৰণৰ আৰু সমান্তৰালকৈ কৰবাত বিশেষ টুপি বিশেষ চুলি থকা টুপি উপলব্ধ হৈছে মুঠৰ পৰা ফিচকাৰীয়ে চাব নে আন গুৰি হাকুগুৰি এই ধৰণেৰে বজাৰ ভৰি পৰিছে গ্ৰাহকৰো যথেষ্ট সঁহাৰি দেখা গৈছে আৰু কেৱল অসম বুলিয়েই নহয় বৰপেটা বুলিয়েই নহয় চাৰিওপিনে দেশৰ এই ধৰণৰে এটা পৰিৱেশ দেশৰ ভিন্ন প্ৰান্তৰ পৰিৱেশ যদি আমি আপোনালোকক দেখুৱাই যাওঁ তেনেহলে একে ৰঙত ৰঙীন হৈ পৰা এটা পৰিৱেশ আৰু সমান্তৰালকৈ বিভিন্নজনে বজাৰত ভিৰ কৰিছে হোলীৰ যি উৎসাহ উদ্দীপনা সমগ্ৰ দেশব্যাপী এতিয়া বিয়পি পৰিছে আৰু বৰপেটাৰ দৃশ্য আমি দেখুৱাইছো সমান্তৰালকৈ বজাৰৰ দৃশ্য আৰু এয়া দেখুৱাইছো দৌল গোবিন্দ মন্দিৰৰ দৃশ্য দৌল উৎসৱক লৈ উখল মাখল এটা পৰিৱেশ খুব ভাল লাগিছে আমি সদায় শুনিহে থাকো আজি প্ৰথমবাৰ আহিব পাৰিছো অনুভৱ কৰিব পাৰিছো বিৰাটে ভাল লাগিছে আচলতে আমাৰ সৌভাগ্য হয় যে আমি ইয়াতে আহিব পাৰিছো সকলো আহিব লাগে আজি যিটো পৰিৱেশ মই দেখি আছো এয়া মই আগতে কেতিয়াও দেখা নাই আৰু হোলী মানে মই বিশেষকৈ ইমান এটা ভাল নাপাওঁ আগতে কিন্তু আজি ইয়াত আহি কিবা এটা বেলেগ এটা এনভাইৰনমেণ্ট হৈ আছে গতিকে সকলো আহিব লাগে চাব লাগে আৰু ইমান পিয়ৰ ফিল হৈ আছে নহয় ইমান পবিত্ৰ ফিল হৈ আছে সঁচাকৈ বহুত ভাল লাগিছে সেইকাৰণে সকলো আহিবই লাগে আচলতে হৰিয়া হোলীৰ পৰিৱেশ বৰপেটাৰ কথা কৈছে বৰপেটা দৌল উৎসৱ বুলি ক'লে দুগুণ হয় ফাকুৱাৰ সেই ৰঙীন পৰিৱেশটো কথাই হুকিয়া সম্পূৰ্ণ এফালে আধ্যাত্মিক পৰিৱেশ আৰু হোলী গীতেৰে মুখৰিত আকাশ বতা দৌল গোবিন্দ মন্দিৰৰ দৃশ্য দেখুৱাইছো একেটা দিনত যথেষ্ট লোকৰ সমাগম হ'ব হুৱেৰী বৰপেটাত দেওবাৰে আৰু বজাৰতো বিভিন্ন ৰঙীয়া বিভিন্ন ধৰণৰ ফিচকাৰীৰ পৰা আৰম্ভ কৰি ফাকুগুৰি উপলব্ধ হৈছে আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰা চাৰিওদিশে এটা পৰিৱেশ আমি এই মুহূৰ্তত বৰপেটা সত্ৰ যেহেতু আজিৰ পৰা 4 দিনীয়া ডেকা দৌল এইবাৰ আৰু 4 দিনীয়াকৈ আয়োজন কৰা এই দৌল উৎসৱৰ পৰিৱেশ আমি আৰু ভালদৰে দেখুৱাবলৈ যত্ন কৰিম তাত হোলী গীতৰ আখৰা চলিছে হোলী গীতেৰে আকাশ বতাহ মুখৰিত হৈ আছে আৰু এইকেইটা দিনত আৰু কি থাকে পৰম্পৰা আমি এই মুহূৰ্তত সংযুক্ত হ'ম আমাৰ সাংবাদিক নিৰঞ্জন দাসৰ সৈতে বৰপেটা দৌল উৎসৱ আৰম্ভ হ'ব আৰু এনেধৰণে মই হোলী গীতত বতলীয়া হৈ পৰিছে সমগ্ৰ বৰপেটা আৰু হোলী গীতৰ মাজলৈ গৈছোঁ মই পোনে
আৰু এয়া হৈছে ফাকুৱাৰ পৰিৱেশ হোলীৰ পৰিৱেশ বিশেষকৈ বৰপেটা দৃশ্য আমি দেখুৱাইছো আৰু দেশজুৰি একে ধৰণৰ ৰঙেৰে ৰঙীন হৈ পৰা চৌদিশে এটা পৰিৱেশ হোলীৰ আনন্দ দেশজুৰি অসমৰ লগতে আন আন ৰাজ্যতো উদযাপন কৰিছে ৰঙৰ উৎসৱটি ৰাজস্থানৰ জয়সলমেৰৰ আমি দৃশ্য দেখুৱাইছো লক্ষ্মীনাথ জি মন্দিৰৰ দৃশ্য এয়া য'ত হোলিকা দহন পৰ্ব চলিছে হোলিকা দহন এটা পৰম্পৰা আৰু এই পৰম্পৰা অতীজৰে পৰা চলি আহিছে বিশেষকৈ উত্তৰ ভাৰতত হোলিকা দহনৰ এটা পৰ্ব থাকে আৰু সেই গোটেই পৰ্বটো চলিছে এই ধৰণেৰে होली या तो फिर बरसाने की या फिर जैसाने की तो जिस तरीके से ये लोग कह के गए हैं तो उसके बाद में यहाँ पे गैरों का उसके बाद गैरों का गायन और उसके बाद पूरे समाज का यहाँ के स्थानीय लोग तो सब एक दूसरे से मिलजुल कर और बहुत ही अच्छा से इस होली के पर्व को मनाते हैं तो मतलब महारावल से लेके और पूरी की पूरी जो यहाँ के स्थानीय लोग हैं सब उनके साथ में लक्ष्मीनाथ जी के मंदिर के अंदर इस फागोत्सव का आनंद लेती है और जैसलमेर की होली इस तरह से फेमस है আৰু সাধাৰণ নাগৰিকৰ লগতে দেশৰ নিৰাপত্তা নিয়োজিত জোৱানসকলৰ মাজতো দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ প্ৰত্যেক দিনে তেওঁলোক থাকে হয়তো সীমান্তত হয়তো বিশেষ দায়িত্বত কিন্তু এয়া ফাকুৱাৰ সময়ছোৱা তেওঁলোকেও হয়তো পৰিয়ালৰ পৰা বহু দূৰত নিজৰ আত্মীয়ৰ পৰা বহু দূৰত কিন্তু সতীৰ্থসকলৰ সৈতে এই ধৰণেৰে উৎসৱ পাৰ্বণৰ তেওঁলোকে আনন্দ লৈছে ভাৰত পাকিস্তান সীমান্তৱৰ্তী ৰাজস্থানৰ জয়সলমেৰত বিএছএফৰ জোৱানে উদযাপন কৰিছে হোলী हमारे जवान इतने मोटिवेटेड होते हैं उनको पता है कि उनका प्रथम दायित्व सीमाओं की सुरक्षा करना है इसके लिए वो किसी भी कोई इनके मन में कोई हिचक नहीं है कोई संदेह नहीं है तो उसी जोश उसी जज्बे के साथ में वो ड्यूटी करते हैं चाहे कोई भी त्योहार हो হৰিয়া তেওঁলোকে কেনেকৈ হোলী গীতৰ তালে তালে নাচি বিএছএফৰ জোৱানসকলে মিঠাই বিতৰণ কৰি ইজনে আনজনক মিঠাই খুৱাই এই পৰ্বত আনন্দ ফুৰ্তি কৰিছে এফালে দায়িত্ব আৰু দায়িত্বৰ মাজতে কিছু সময় এনেকৈ বিএছএফৰ জোৱানসকলে ফুৰ্তি কৰিছে ইফালে যদি মাজুলীৰ কথা কওঁ বৰপেটাৰ দৰে একে পৰিৱেশ মাজুলীতো থাকে আজিৰে পৰা মাজুলীতো মেঘ দাহেৰে আৰম্ভ হ'ব ফাকুৱা মেঘ দাহেৰে ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰ লগতে গড়মূৰ সৰু সত্ৰ আদি বিভিন্ন সত্ৰত আৰম্ভ হয় ফল্গোৎসৱ মাজুলীৰ প্ৰান্তে প্ৰান্তে ফল্গোৎসৱক লৈ উখল মাখল পৰিৱেশ আবিৰৰ ৰঙেৰে ৰঙীন হ'ব মাজুলী ঐতিহাসিক গড়মূৰ সত্ৰ গড়মূৰ সৰু সত্ৰ বেঙেনাহাটী সত্ৰ লগতে সামগুৰি সত্ৰ দক্ষিণপাট সত্ৰ আদিৰ উপৰিও গাঁৱে গাঁৱে চলিছে ফল্গোৎসৱৰ আখৰা মাজুলীৰ পৰা এক বিশেষ ৰিপৰ্ট আগবঢ়াইছে আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি কটকীৰ বিভিন্ন প্ৰান্তৰ লগতে সত্ৰভূমি মাজুলীও সাজু হৈছে ফল্গোৎসৱ উদযাপনৰ বাবে আৰু গাঁৱে গাঁৱে সত্ৰই বৰ্তমান সময়ত হোলী গীতৰ ৰোল উঠিছে আৰু প্ৰথমে মই হোলী গীতৰ মাজলৈ লৈ গৈছোঁ
নিশ্চিতভাৱে এনেদৰে বৰ্তমান সময়ত হোলীৰ গীতেৰে গুঞ্জৰিত হৈছে আকাশে বতাহে আৰু কিছু কিছু ক্ষেত্ৰত মাজুলীৰ 3 দিনীয়াকৈ বা 5 দিনীয়াকৈ অনুষ্ঠিত কৰা এই ফল্গোৎসৱত আধ্যাত্মিকতা পৰম্পৰা সিক্ত হৈ আছে আৰু আমি মন্তব্য ল'ম কেনেদৰে আয়োজন কৰা হৈছে এইবাৰ ফল্গোৎসৱ। হয়, ব্যাপক প্ৰস্তুতি চলি আছে আমাৰো সত্ৰ অনুষ্ঠানত যিহেতু 3-4 দিনকৈ পালন কৰা হয় অনুষ্ঠান আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলোকে ৰঙৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে জীৱনবোৰ সুন্দৰ হওক, ৰঙীন হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। নিশ্চিতভাৱে বিবিধ ৰঙেৰে ৰঙীন হৈ পৰক সকলোৰে জীৱন আৰু সমান্তৰালভাৱে মেঘ ডাকেৰে এই ফল্গোৎসৱৰ আৰম্ভণি হ'ব ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰ, গড়মূৰ সৰু সত্ৰ তথা চামগুৰি সত্ৰত। বৰ্তমান সময়ত বিভিন্ন প্ৰান্তত হোলী গীতেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। কেনে অনুভৱ? বহুত ভাল লাগিছে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে হাঁহি ফূৰ্তিৰে এই ৰঙৰ উৎসৱ পালন কৰক। ৰঙীন হৈ পৰিছে এতিয়া চৌদি সেই ধৰণেৰে ফল্গোৎসৱক লৈ। সময়খিনিতে এটা বাণিজ্যিক বিৰতিৰ।